ডাঙৰীয়াকো আমি বন্তি প্ৰজ্বলন লগতে আমি বিশিষ্ট সমাজ পৰেশ গোস্বামী ডাঙৰীয়াকো silence nahi utpat ase I'm talking about silence আজি হঠাতে আমি দুঃখিত আপোনালোকে সকলোৱে গম পায় যে আজি আমাৰ আচাৰ্য চৰ্দাৰ ইয়াৰ সমাজো অসমৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই গতিকে আমি বহুত কষ্টেৰে দুখেৰে মনত বহুত ডাঙৰ দুখ লৈ আজি আমি নকৰিবলগীয়া কাম আজি ইয়াত কৰি আছোঁ গতিকে মানুহৰ মৃত্যু কোনে নাজানে গতিকে কাৰ মৃত্যু কেতিয়া আছে সেইটো ভগৱানৰ ওপৰত কথা গতিকে সেই ভগৱানে আমাৰ হিয়াৰ সমাজক উঠাই লৈ গ'ল তাৰ পৰিপ্ৰেক্ষিতত আজি আমি সমগ্ৰ টিংগাই চাৰিআলিবাসী ৰাইজে আমি একত্ৰিত হৈ ইয়াত বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি এখনি স্মৰণীয় সভা ইয়াত অনুষ্ঠিত কৰিছোঁ গতিকে এই সভাত এই কাৰ্যসূচীত আমাৰ যথেষ্ট সংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে আজি সঁচাকৈ জুবিনদাৰ অনুৰাগী ইমানেই ইয়াত আহিছে যে আমি সঁচাকৈ বৰ ভাল পাইছোঁ যে জুবিনদাৰ ইমানেই জনপ্ৰিয়তা এটা আছিল যে আজি এই জনপ্ৰিয়তাটো আজি আমি এইখন অঞ্চলৰ পৰা আমি প্ৰতিফলিত হ'বলৈ পাইছোঁ গতিকে জুবিনদাৰ আত্মা চিৰশান্তি হওক তেখেত আমাৰ মাজত সদায় অজৰ অমৰ হৈ থাকক তেখেতৰ স্মৃতি আমি সদায় ৰাখিব পাৰিম তাৰে কামনা কৰি আজি অশ্ৰু নয়নেৰে তেখেতক আমি এইখন অঞ্চলৰ পৰা আমি বিদায় দিছোঁ টিংগাইবাসী ৰাইজৰ হৈ বিভিন্ন দল সংগঠনৰ লগতে আমি এই টিংগাই চাৰিআলি বৃহত্তৰ টিংগাই চাৰিআলি অঞ্চলত আমি সন্মানীয় আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বিভিন্ন জনগোষ্ঠীৰ লগতে লোকসকল বিভিন্ন দল সংগঠন বৃহত্তৰ টিংগাই চাৰিআলিৰ ৰাইজ সকলোৱে একত্ৰিত হৈ আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মানীয় আমাৰ হিয়াৰ মধুৰ কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গ যিহেতুকে আজি তেখেত আমাৰ মাজত আমাৰ ইয়াৰ কোনে কোনে তেখেতৰ নাম তেখেতৰ কি এই আশাৰে আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি যিমান সকলো উপস্থিত গতিকে আজি যে আমি তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ এই অনুষ্ঠানত আমাক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি